যাতে সবে কম্পালসরি বিয়া পাতিব লাগে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হলে হয় रायजोफोर आङो गारबोनाय समफोरावहाय इउसिसिनि बागै थन्न नोंथांमोननो मा दङ बेखौहाय फोरमायबोनाय जादोंमोन फाइनाली दिनैहाय आसाम विधान सभायावहाय बे एसेम्बलि हाउसआवहाय बे इउसिसिखौ लानानैनो मानाव गेदेर आगुनि स्पिकार बिश्वजित दैमारी सारा गुवारै बाथ्राखौ फोरमायदों नोंथांमोना भिडिअखौ जोबजासे नायलां अब्ला गोबां नलेजखौ नोंथांमोना नैबे भिडिअनि गेजेरजों मोननो हागोन चलो जेतु इउसिसि बिলৰ ওপৰত আজি ইয়াত আলোচনা হৈছে ইয়া অত্যন্ত গুৰুত্বপূৰ্ণ আৰু উপৰোক্ত বক্তাসকলে ইয়াৰ ওপৰত কিছুমান কথা সদনত দৃষ্টিগোচৰ কৰিলে মই ইয়াত প্ৰথমতে ক'ব খুজিছো আমাৰ অপজিশ্যনৰ তৰফৰ পৰা জনজাতিসকলক ইয়াৰ আউটাৰ বাহিৰত ৰাখাৰ কথাটোৱে মূল ইস্যু হিচাপে কৈছে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া অলপ আগত কৈছে যে একচুৱেলি ইউচিচিত যিখিনি নিয়ম নীতিৰ কথা কৈছে আইনৰ কথা কৈছে জনজাতি সমাজত অলৰেডি সেইবিলাক আছে জনজাতি সমাজত বিয়া যেতিয়া হয় তেতিয়া অকল ৰাইজ নহয় গ্ৰহ নক্ষত্ৰৰ পৰা আৰম্ভ কৰি গছ গছনি নদ নদী পশু পক্ষী সকলো যি আছে তাক সাক্ষী দি ফালে বিয়া দিয়া হয় আৰু এই বিয়াত দুইজন দৰা কইনাই প্ৰতিজ্ঞা ল'বলগীয়া হয় যে সকলৰ সাক্ষীত আমি কথা দিছো আমি দুইজনে সংসাৰ ভালদৰে পাতি যাম কেতিয়াও দুখতো নেৰো কেতিয়াবা ৰোগীয়া হলিও নেৰো আৰু আমাৰ যি ল'ৰা ছোৱালী জন্ম হ'ব তেওঁলোকক আমি একেলগে পালন পোষণ কৰি যাওঁ আৰু হিতুৰ কাৰণে যেতিয়া ডিভৰ্চৰ কথা আহে দুইজন পতি পত্নী ইচ্ছা হলিও বংশ পৰিয়াললৈ আলোচনা আৰু ইয়াৰ পিছত ৰাজহুৱাভাৱে সামাজিকভাৱে আলোচনা হ'ব লাগিব আৰু তাত যদি ৰাইজে মনোভূত হয় তেতিয়াহে দুইজন পতি পত্নীয়ে ইচ্ছাকৃতভাৱে হলিও বেলেগ থাকিব পাৰে এই আইন ট্ৰাইবেল সমাজত আছে হয় সম্পত্তিৰ ক্ষেত্ৰতো আছে বহু বিবাহৰ ক্ষেত্ৰতো আছে বহু বিবাহ পাতিব নোৱাৰে যদি কোনোবাই বহু বিবাহ পাতে সামাজিকভাৱে তাৰ ওপৰত যিখিনি শাস্তি দিবলগীয়া আছে সমাজে কেতিয়াবা বয়কট কৰি দিয়ে কেতিয়াবা কিবা এটা তেওঁ ক্ষতিপূৰণ কৰিবলৈ দিয়ে এইখিনি আছে তো বহুতৰে ট্ৰাইবেল সমাজৰ ওপৰত বেছি কি কয় আইডিয়া নাই আৰু আমাৰ অপজিশ্যনৰ হিটো হৈছে এজনৰ জনজাতি এমএলএ যিহেতু নাই এই কেইদিনত সেইখিনি কথা চাগে কোনেও কোৱা নাই গতিকে অলৰেডি ইউচিচি অহাৰ আগতে ট্ৰাইবেলসকলৰ এইখিনি আছে আৰু এইখানে ট্ৰাইবেলসকলক আমি যিটো আগত ভাৱ আছিলে ট্ৰাইবেল মানে তেওঁলোকে একো নিয়ম নীতি নজনাকৈ চলা এটা জাতি এইটো ভাৱ আমাৰ আগত আছিলে আৰু সেইটো ভাৱ ট্ৰাইবেলৰ প্ৰতি সেইটো থাকিব নালাগে ট্ৰাইবেলসকলৰ পৰা বহুত শিকিবলগীয়া হয় আৰু ইউচিচি ট্ৰাইবেলসকলৰে এটা নমুনা যদি ট্ৰাইবেল সমাজৰ পৰা এইটো কোনোবা নেদেখিলে চাগে এই ইউচিচিৰ কথাটো নাভাবিলে হয় যে কিমান ধুনীয়া চিষ্টেম হৈ আছে হয় এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হলে হয় গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হলে হয় গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান তো এইটো লৈ ফালে আমাৰ সদনত ভুল বুজিব নালাগে জনজাতিসকলে যদিও নিজৰ সামাজিক ৰীতি নীতি আছে তথাপিও তাত যদি সন্তুষ্ট নহয় কৰ্ডলৈ গুচি যায় তাত কোনো বাধা নাই যিকোনো ট্ৰাইবেল মানুহে ৰাইজৰ বিচাৰত যদি ছেটিছফাইড নহয় এই মানুহজন কৰ্ডৰক কাষ চাপে আৰু তেতিয়া কোনো ট্ৰাইবেল লৰ কথা নাহে যিটো মুছলিম লৰ কথা আহিছিলে আগতে এইটো ট্ৰাইবেল লৰ কথা নাহে ট্ৰাইবেলসকল এই বিচাৰটোও মানি লয় গতিকে তেনেকুৱা ধৰণৰ বহুত কথা আছে গতিকে সেই ইউচিচি এইকাৰণে এইটো ৰাখি থৈ গৈছে গতিকে ইউচিচি অলৰেডি ট্ৰাইবেল সমাজৰ মাজত নিজৰ মাজত অলৰেডি তেনেকুৱা নিয়মবিলাক চলি আছে এটাতো হ'ল সেই আইনখন বিশেষ কৰি আমাৰ মাতৃসকলৰ আমাৰ বাইদেউ আমাৰ ভগ্নী আমাৰ ছোৱালী তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমাৰ সবৰে নিজৰ নিজৰ সন্তান আছে আমাৰ মাসকলে কিমান কষ্ট পাইছিল
বিয়া হোৱাৰ দিনৰে পৰা কথা নাই বাৰ্তা নাই নিজৰ পচন্দ অপচন্দ বেলেগ এটা পৰিয়ালত বিয়া হৈ যায় ঘৰৰ বংশ পৰিয়ালৰ প্ৰেছাৰ ভাল পৰিয়াল মানি লবি যা বিয়া হৈ যোৱাৰ দিনৰ পৰা চবে জকায় কইনাৰ তামোল খাব পেলাই কইনাৰ অন্তৰত কি হৈ আছে ঘৰখনৰ মানুহখিনি এৰি আহাত মা দেউতাক এৰি আহাত নতুন পৰিয়াল লগত মিলিবলৈ যোৱাত এই কথা আমি কোনেও নাভাবো কইনাৰ তামোল খাম কইনাৰ চাহ খাওঁ কইনা বনোৱা ভাত খাওঁ কইনাজনী দেখোন একদম এক্সপ্ৰেছ গাড়ী কইনা দেখোন তেনেকুৱা কিন্তু সেইদিনা আমি কেতিয়াবা কোনোবা ভাবেনে এই কইনাজনীৰ অন্তৰত কি চলি আছে আমি কেতিয়াও নাভাবো ইয়াৰ পিছতো সদায় বিভিন্ন ধৰণৰ বচ্চনা মাকে দেউতাকে যেতিয়া কইনাৰ ঘৰত যাব ছাৰ ছোৱালী আছে হয়তো গম পাব কোনোবা গম পাইছে কাৰ ঘৰত সোমাব ছোৱালীৰ ঘৰত যেতিয়া সোমায় তেতিয়াও বাহিৰত কোনোবাই ক'ব লগাই দিলে চাগে আমি কি লগাই দিলে এইটোৱে চলি থাকে আৰু ইয়াৰ পিছত যদি বিবাহ বিচ্ছেদ হয় ইয়াৰ পিছত যদি তেওঁ ভাই ককাই যদি ভাল নহয় যে তুমিতো বিয়া হৈ যোৱা আমাৰ ঘৰত থাকিব নোৱাৰে আমি তোমাক একো দিব নোৱাৰে তেতিয়া তাৰ অৱস্থা কি হ'ব যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ খুৱে আমাৰ পিছত উঠে বিয়া হোৱাৰ দিনৰ পৰা তেওঁ গিৰিয়েকৰ ঘৰত চবতকৈ আগত উঠিব লাগে একো নাজানিলেও কাঁহী বাতি ধুব লাগে চাহ বনাব লাগে আনক আগত দিব লাগে নিজে খোৱাৰ আগত এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাহাতে মাকৰ নিচিনা হ'ব নালাগে লিখা পঢ়া কৰি চাকৰি কৰি বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰৰ ঘৰত পায় যাতে তাকো কয় বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে তুমি যোৱা বাকী কাম মই কৰিম যোৱা যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায় গতিকে সেইবোৰৰ কাৰণে ইউচিচি এটা অত্যন্ত প্ৰয়োজন যাৰ ঘটিছে তেওঁলোকে বুজি পায় যাৰ ঘটা নাই তেওঁলোকে বুজি নাপায় আৰু এই মই যিখিনি কথা কৈছো সেই দৃষ্টিৰে যদি আমি চাওঁ তাতকৈও বেছি কঠোৰ আইন আমাক লাগে এতিয়া লিভ ইন ৰিলেশ্যনৰ কথা কৈছে ট্ৰাইবেল সমাজৰ কথা ট্ৰাইবেলে কেতিয়াও লিভ ইন ৰিলেশ্যন নামানে আজি যদি ক'ৰবাত কোনোবা ছোৱালী ল'ৰা ক'ৰবাত থাকে যে এওঁলোকে গাঁৱত বিচাৰ হৈছে শাস্তি পাইছে গতিকে এইটো কিমান ভয়ানক লিভ ইন ৰিলেশ্যনটো এজনী ছোৱালী এবাৰ মোৰ ওচৰত আহিছিলে তাই লিভ ইন ৰিলেশ্যন ইয়াৰ পিছত ব্ৰেকআপ হৈ গ'ল এতিয়া তাই ক্ষতিপূৰণ লাগিছিলে কিন্তু আমাৰ নিয়মেই নাই কোনো প্ৰমাণেই নাই আৰু সমাজৰ আগত কৈ ল'বও নোৱাৰে কেনেকুৱা হ'ব এতিয়া বাধ্যকতা হ'ল তুমি মন্দিৰত বিয়া নাপাতিলেও তুমি যদি সামাজিক নিয়মত বিয়া নাপাতিলেও এটলিষ্ট ৰেজিষ্ট্ৰেশ্যন এটা থাকিব সেইটোৰ দ্বাৰা আইনৰ সহায় পাব যেতিয়া তেওঁৰ বিয়া দিনটো আহিব গতিকে সেইটোৰ কাৰণে অপজিশ্যনৰ সকলোকে মই অনুৰোধ কৰিছোঁ এই দিশত চাওক আমাৰ যি হ'ল কিন্তু বাকী আহি থকা জেনেৰেশ্যন যাহাতে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেই কথাটো আমি চবে ভাবিব লাগিব ইয়াত আমাৰ কথাবিলাক এনেকুৱা হৈ আছে বিয়া পাতিছে কোনোবা মানে বেছিকৈ বিয়া পাতিছে কিন্তু বেছিকৈ বিয়া পাতিলেও সুখটো ক'ত থাকিব সুখটো নাই দুখে বেছি কিন্তু আমি সেইটোকে হিৰো বুলি ভাবি লৈ এইটো এটা কালচাৰ এনেকুৱা ধৰণৰ চলি আহি আছে কিন্তু এইটো সমৰ্থনযোগ্য নহয় বেছি বিয়া পাতিলে যে ই বিৰাট ক্ষমতাশালী হ'ব এইটো নহয় কিন্তু আগৰ চিন্তা আজিৰ পৰা সেইটো যাহাতে নহয় আৰু বাকীখিনি মানুহ সুৰক্ষিত হয় আমাৰ সমাজত এটা ডিসিপ্লিন থাকক আমি এটা উদাহৰণ হওক অসমে আমি সেইটোই চাব লাগে যে অসম এটা উদাহৰণ যে এই অসমত তেনেকুৱা ধৰণৰ ঘটনা নঘটে আৰু প্ৰত্যেকজন মহিলাৰ মানে মানুহৰ সন্মান অসমত সবে দিয়ে এইটো যাহাতে হয় গতিকে মই ইউচিচি সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ স্পিকাৰ ডাঙৰীয়া বেল বজাব খুজি আছে হ'ব কিন্তু ট্ৰাইবেলে সেইটো আওতাত নপৰে যিমান ইচ্ছা ক'ব পাৰে ট্ৰাইবেলে এইটো আপোনাৰ ৰুলত আছে নেকি চাই ল'ব ট্ৰাইবেলৰ টাইম লিমিট নাথাকে গতিকে আপুনি বেল বজাব নালাগে তথাপি আনি ক'ব লাগে কাৰণে এইখিনি ক'লোঁ আৰু মই আশা ৰাখিছোঁ চবে সৰ্বসন্মতিক্ৰমে অপজিশ্যনো যাহাতে ফুল্লি সমৰ্থন কৰি আজি ইউচিচি পাছ কৰি এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ